আমাৰ সমস্যা পানীৰ সমস্যা। পানী এতিয়া 2 ঘৰ 3 ঘৰটো ষ্টাৰ্টৰ পৰা দিয়াই নাই। এতিয়া যিকণ দিছে তাকো কেতিয়াবা টাইম টেবুলো নাই। কেতিয়াবা আপোনাৰ পানী যায়, কেতিয়াবা নাযায়। এতিয়া আমি পানীৰ কাৰণে আন্দোলন কৰিবলৈ আহিছোঁ। শুদ্ধ পানী একদম মানে লেতেৰা পানী, খালৰ পানীহে দিয়ে। আমি জনস্বাস্থ্য কাৰিকৰী বিভাগত আমি নিজে গোটেই ৰাইজে পইচা তুলি মেলি তাৰমানে আমি গোটেই মানুহখিনি গৈ তাত কমপ্লেইন দিছিলোঁ। কমপ্লেইন দিয়া ডেটটো হ'ল 11/7/2024। তাত ক'লে যে আমি সম্পূৰ্ণ ইয়াত যিটো কণ্ট্ৰেক্টৰ বিভাগে যিটো পে'মেণ্ট পাব লাগে অলৰেডি বন্ধ হৈ আছে। এই পইচাটো এতিয়ালৈকে মুকলি কৰি দিয়া নাই। আপোনালোকৰ কামটো এসপ্তাহৰ পিছত সমাধান কৰি দিম, আৰু যদি সমাধান নহয় তেতিয়াহ'লে আমাৰ যিটো তেওঁলোকে পাবলগীয়া ধন সেইটো সম্পূৰ্ণ বন্ধ হৈ থাকিব। কিন্তু আজি 1.5 বছৰ 2 বছৰে হ'ল আমি সম্পূৰ্ণ গেলা পানী খাবলগীয়া হৈছে গোটেই ৰাইজ। গতিকে আজি আমি গোটেইখিনিয়ে এটাই সংকল্প লৈছোঁ, আমি যেতিয়ালৈকে আমাৰ সেই গাঁওখনে পানী নাপাব তেতিয়ালৈকে ইয়াত কোনো গাঁৱে পানী নাপাব। অনিৰ্দিষ্টকালে এইটো বন্ধ কৰি দিয়া হ'ব। ইয়াত এতিয়া কোনো ৰাজনীতি মানুহ ইয়াত সোমাব নোৱাৰিব। আমাৰ এইটোৰ নাম হৈছে দুলীয়া লোনপ্ৰিয়া পানী যোগান আছে। এইটো প্ৰায় 1.5 বছৰ 2 বছৰ পৰা পানী যোগানৰ হেৰিটো ভালকৈ দিয়া নাই, আৰু আমাৰ বহুত মানুহে ঘৰে ঘৰে পানী যোগানৰ টেপ পোৱা নাই, আৰু নলা ফাটি আছে তাক ভালকৈ জইন কৰি দিয়া নাই। আৰু যি জইন কৰি দিছে বাৰে বাৰে ৰাইজ যায়, আমাৰ গাঁৱৰ ল'ৰাই গৈ পিনি তাক ৰবৰ বান্ধি পানী মেৰিয়াই আমাক পানী খুৱাইছে। আৰু যি পানী গৈছে হেৰিয়া থাকে চব বেয়া পানী গৈছে, আমি ভাল পানী খাবলৈ পোৱা নাই। পানীৰ অভাৱত আমাক সৰু সৰু ল'ৰা ছোৱালী বেমাৰ সঘনি ছাগনি হৈ গৈছে। এইটো প্ৰায় 1.5 বছৰ 2 বছৰ পৰা চলি আছে। ইমান আমি কমপ্লেইন দিছোঁ, তাকো আমাৰ সেইটো সমাধা কৰি দিয়া নাই। তেওঁলোকে হ'ব বুলি কয়, তামুক বাৰে যাম কৈ থাকে, কিন্তু আজিলৈকে সেই বাৰ আহিয়ে পোৱাহি নাই। সেইযোগে এপ্লিকেশ্যন দিছিলোঁ, এই এপ্লিকেশ্যনৰ কোনো কিন্তু আমাক গ্ৰাহ্য নকৰিলে। বাৰে বাৰে দি আছোঁ, তাকো আমাক গ্ৰাহ্য কৰা নাই এপ্লিকেশ্যনৰ হেৰি। অহাও নাই মানুহ চাবলৈ। প্ৰতিবাদকে একোৱে উত্তৰ যাব আমুক বাৰে যাব, আমুক তাৰিখে যাব, তাকে কৈ থাকে। ইয়াক নকোৱাই আছে। যদি আমাৰ এই পানীৰ সমস্যাটো সমাধান নহয়, তেতিয়া আমি এই পঞ্চায়ত ইলেকশ্যনৰ যিখিনি বিভাগীয় মানুহ আহিব, আমি সেই মানুহখিনিক আমি ভোট বৰ্জন কৰিম, আৰু আমি সোমাবলৈ নিদিম। আমাৰ ফালৰ পৰা সোমাবলৈ কোনো পৰ্যায়ত দিম যেতিয়ালৈকে আমাৰ পানীৰ যোগানটো ভালদৰে আমাক দিয়ে। আৰু দুলীয়া যিটো পানী যোগান আঁচনি আছে, এইটো সমস্যা এতিয়া সমস্যা নহয়। এইটো সমস্যা আগতেতো আপোনাৰ এই যিটো স্কিম আছিলে বন্ধই হৈছিলে সম্পূৰ্ণ। তাৰ পাছত যেতিয়া চৰকাৰে ইয়াৰ মেৰামতি কাম কিছুমান আৰম্ভ কৰিলে, তাৰ পাছতো আমি ইয়াত মানে বিভিন্ন সমস্যা, আৰু এই সমস্যাসমূহৰ বিষয়ে ইয়াত যিজন নিতু গগৈ আছিলে, তেখেতৰ নাম, যিজন ইঞ্জিনিয়াৰ আছিলে, সেই ইঞ্জিনিয়াৰজনক আমি ফোনযোগে বহুবাৰ অৱগত কৰিলোঁ। কিন্তু অৱগত কৰা স্বত্তেও তেওঁ কোনো ধৰণৰ আমাক গুৰুত্ব নিদিয়ে। কণ্ট্ৰেক্টৰৰ লগত তেওঁ কিবা গোপন বুজাবুজি আছে, আমি সেইটো নাজানো। যদি তেওঁলোকৰ কিবা গোপন বুজাবুজি থাকিবও পাৰে স্বত্তে, কাৰণ ইমান কোৱা স্বত্তেও এখন ৰাইজে তেওঁক যোগাযোগ কৰা স্বত্তেও তেওঁ কোনো ধৰণৰ ব্যৱস্থা নল'লে। তাৰপাছত আমাৰ গাঁৱৰ যুৱকসকল লগ হৈ আমি SDO চাওক যোগাযোগ কৰিলোঁ। তেখেতে আমাক এটা কথা ক'লে যে এসপ্তাহৰ ভিতৰত আমি কামটো কৰাই দিম, নেক্সট এসপ্তাহৰ ভিতৰত যাম। তাৰ পাছতো তেখেতৰ লগত এবাৰ দুবাৰ নহয়, কমেও 7-8 বাৰ মই ফোনত যোগাযোগ হৈছোঁ। কিন্তু তেখেতে কি কয়, মই 700-800 স্কিম চাব লাগে। হয়, 700-800 স্কিম চাই তেওঁ আহিব নোৱাৰে, মানিছোঁ। তেওঁক তাৰ স্বত্তেও আমি কৈছোঁ যে ছাৰ আপুনি এদিন আহিব, আহি পেলাই আপুনি কিবা এটা আমাক ব্যৱস্থা কৰিব। তাৰপাছত তেখেতে কি কৰিব, এজন মিস্ত্ৰী পঠিয়াব, যিটো আপোনালোকে যদি সংবাদ মাধ্যম গ'লে দেখিব, তাৰ কানেকশ্যনটো এইটো চৰকাৰী ড্ৰয়িঙৰ মতে কাম হয়। কিন্তু যিটো মানে তাত কানেকশ্যন হৈছে, সম্পূৰ্ণ কানেকশ্যনটোৱে ভুল কানেকশ্যন। আৰু 2ডাল ৰবৰে এটা পানী কি কানেকশ্যন ৰবৰ ৰাখিব পাৰিব নেকি? গোটেই সম্পূৰ্ণ তাত ৰবৰ ক'ৰবাৰ আপোনাৰ ফটা বস্তা সেইবিলাকে বান্ধি লৈ পেলাই তেওঁলোকে ব্যৱস্থা কৰে। তাৰ স্বত্তেও বিভাগীয় 2জনমান তাৰ ব্যক্তি পঠালে। সেইকেইজনে আহি পেলাই তেতিয়া আমাক কৈছে যে এই কামটো আমি 2 দিনৰ পাছত কামটো কৰি দিম। এইটো সম্পূৰ্ণ মানে যিটো প্লাষ্টিক PVC পাইপৰ মতে নহ'বই, সেইটো GI পাইপ লগাব লাগিব। আৰু GI পাইপৰ ইয়ালৈ আহিলে বুলি শুনিলোঁ GI পাইপডাল, কিন্তু দেখিও নাপালোঁ বাৰু, হেৰিও নহ'লোঁ। কিন্তু তেওঁলোকক তাৰ কৰা স্বত্তেও তেওঁলোকৰ নিজৰ মতালিত থাকে। নিজৰ মতালিয়ে তেওঁলোকে কি হৈছে, এটা চেলেঞ্জ কৰাৰ নিচিনা আমাৰ লগত হৈছে। কিন্তু এখন ৰাইজৰ তেওঁলোকৰ অভিযোগ দিয়া স্বত্তেও একো ব্যৱস্থা গ্ৰহণ নকৰিলে। আৰু আজি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগে জনাইছোঁ, যদি এই সপ্তাহৰ ভিতৰত তেওঁলোকে কোনো ব্যৱস্থা গ্ৰহণ নকৰে, আমি জিলা উপায়ুক্তক লগ কৰিম, আৰু ইয়াৰ বিষয়ে তাৰমানে আমি অৱগত তেখেতক কৰিম। আৰু তাৰ স্বত্তেও যদি নহয়, আমি বিভিন্ন কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম।